বন্ধুসকল এইফালে চাব ফাইনেলি এই গৰম টিকা ফটা ৰ'দত মানে পুৰা এইফালে জলকীয়া ছিঙিব আহিছে মানে এইফালে চাব পুৰা ৰঙা ৰঙা জলকীয়া দেই এইটো মানে চাটনিত দিয়া হ'ব আৰু আজি ৰেচিপিটো কি হ'ব সকলোখিনি আপোনালোকক ক'ম মানে আজি ইন্ট্ৰ মাৰা নাই আৰু ডাইৰেক্ট ভিডিঅ'টো মাজৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ আৰু এটা সব এটা বহুত ডেঞ্জাৰ জলকীয়া দেই সেইদিনাখন মই 10টা খাই পিনি বাবাৰ এই কাণ চান পুৰা গৰম হৈ গৈছিলে মানে আৰু এইফালে চাবচোন বেঙেনা লাগি আছে আৰু এইফালে ভাই মাকৈ কেতিয়া খাব পাম ৰে এইটো পিছতীয়া হৈ গ'ল ভাই বহুত লেট হৈ গ'ল ন মাকৈকেইটা এইফালে চাব পাৰিছে কিমান মাকৈ আছে মানে ইয়াত পুৰা খেতিয়ে আৰু ক'ব গ'লে কোনে ৰুইছে এইটো তই এনে তহঁতৰ মা ভণ্টি মাকৈটো ভণ্টি জলকীয়াখিনি মা ন পাৰিছে কিন্তু দেই গৰমত খেতি চেতি কৰিবৰ কাৰণে চাবচোন পৰিৱেশটো মানে বহুত মুকলিয়া আৰু নিজান হয় মানে মই এটা কথা কৈ দিওঁ ভিউৱাৰ্ছবিলাকক যদি ঘৰত যদি থাকে ন জলকীয়া উলিকা থাকে চাওকচোন নানা ৰকমৰ জলকীয়া খাব পাৰে এইটো একটা মডেল জলকীয়া এইটো একটা বহুত আছে মানে নিজৰ ঘৰত থাকিলে মানে একটাই ভাল মানে তাজা তাজা ছিঙি পিনি চা এইটো মেডিচিন দিয়া নহয় মই ছিঙিলোঁ নুধুৱাকেও মই ডাইৰেক্ট এনে কাউকে খাই যাব পাৰোঁ এইটো ফ্ৰেছ থাকে আৰু এইফালে চাব পাৰিছে ৰ'দ মানে কি হাৰে যে গৰমটো দিছে এইটো বেগনটো যে এইটো বেগন এইটো বি ফ্ৰেছ আৰু এইটো মৰিচা শাক এইটো আছে এইখিনিও আছে একদিন মৰিচা শাক বনাম ন ভাই এইটো বেগন এইফালে চাব বেঙেনা পুৰা মানে ইমানেই খেতি লগাই থৈছে মানে একো বজাৰত কিনিবই নালাগে আৰু চব ইয়াতো ঘৰতে পোৱা যায় এতিয়া ধোৱা ধুই কাম কৰিব লাগে ন এইফালে চাব ভেন্দি পুৰা লাগিছে মানে এইফালে ভেন্দিটো আজি উঠালি নেকি আজি এইফালে চাব পাৰিছে মৰাপাতো আছে কি লাগে মানে সকলোখিনি ইয়াতো ঘৰতে পাব আহিলে নমস্কাৰ মোৰ ইউটিউব চেনেল ৰজত ব্লগ এতিয়া আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল আৰু বহুতে বেছি গৰম পৰিছে মানে গৰমত একদম অৱস্থা বেয়া হৈ গৈছে এদিনাখন কেক বনাই মানে একেবাৰে হালতে বেয়া হৈ গৈছে তাৰ কাৰণে আজি ডিচিশ্যনটো মানে তপন ভাই ঘৰত আহি পালোঁ এইফালে ফাইনেলি আৰু আজি যোনটো ৰেচিপি বনোৱা হ'ব বন্ধুসকল এইটো পইতা ভাত মানে ৰাইচ ৱাটাৰ ৰেচিপি বুলি কয় আৰু এইটো আৰু লগতে কি আছে সকলোখিনি দেখুৱাই আছোঁ আপোনালোকক নতুনকৈ যিসকলে আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে আগতীয়াকৈ পায় আৰু লগতে কি আছে সকলোখিনি দেখুৱাই আছোঁ এইফালে চাব এয়া পুদিনা হয় বন্ধুসকল এইটো মানে বগা জাতি পুদিনাটো বগা জাতি পুদিনাটো হয় মানে ডাঙৰ নহয় ইমান আৰু এইটো পুদিনাটো লোৱা মানে আজি ৰিজন বহুত বেছি বৈধ গৰম পৰিছে সেইটো কাৰণে পেট ঠাণ্ডা থাকিব মানে আৰু এইফালে চাব ভাই ওচৰত লৈ আছোন এইফালে লগতে আম লৈ আনিছোঁ মানে এইটো চাটনি বনোৱা হ'ব আৰু আম আৰু পুদিনা মিলাই পিনে একটা আমি চাটনি বনাম তাৰপিছত তপন ভাই কৈ যাব আৰু একফালৰ পৰা গৈ আছে এইটো মচুৰ দালি আছে পকৰি বনোৱা হ'ব এইটো মানে আমি ইয়াত ঢালিয়ে লওঁ এইফালে চাব ফাইনেলি ঠিক আছে দালিটো ঢালি ল'লোঁ তাৰপিছত এইখিনি আছে আকৌ দেই এইফালে চাব পিঁয়াজ লৈ আনিছিলোঁ মানে আৰু এইটো নিজৰ গছৰে অলপ আগতে ছিঙিছিলোঁ মানে একদম ফ্ৰেছ আৰু এইফালে আন্দা এইটো কি বনাব চবেই ভাবি আছে দেই এইটো কি কৰিব মানে দুইটা আণ্ডাৰ পৰা এইটো চব দেখাব এই তপন ভাই একফালৰ পৰা আৰু এইফালে ৰিফাইন আৰু এইটো নেমু টেঙা পইতা ভাতৰ লগত খোৱা মজাই বেলেগ আজি হালধি নিমখ চব মানে এইফালে চাব বন্ধুসকল ফাইনেলি আপগ্ৰেড কৰিছোঁ আমি গৰমত থাকিব নোৱাৰে ন অৱস্থা বেয়া মানে একদম এইফালে এতিয়াৰ পৰা এইটোৱে আমাৰ ইউজ হ'ব আৰু য'তে ত'তে লৈ যাব পাৰিব আমটো দেখুৱালৈ আৰু এতিয়া চাই থাকক ভিডিঅ'টো আগলৈ আমি কি মানে কৰি আছো মানে আৰু বন্ধুসকল তপন ভাইৰ চেনেলটো সকলোৱে গৈ মৰম আৰু ছাবস্ক্ৰাইব একদম ফালি পিলে কৰি দিব দেই আৰু এইটো একবাৰ জ্বলাই আপোনালোকক দেখাই দি আছো এইটো কেনেকা জ্বলাই এইটো চাওক কুচত লৈও জ্বলাব পাৰে এইটো কুচত লৈও জ্বলাব পাৰে এইফালে চাব ফাইনেলি গেছ য'তে ত'তে মিনি চিলিণ্ডাৰ বুলিয়ে ক'ব লাগিব আৰু কুচত লৈ জ্বলাই দেখুৱাই দিলোঁ আৰু কি দেখাম এইটোৱেতো তেতিয়াহ'লে বল ষ্টাৰ্ট কৰি দিওঁ আৰু চাই থাকক মানে আমি মানে আজি অকণমান পাগলামি টাইপ কৰি আছোঁ কিন্তু আমি আচলতে গৰম দিয়াৰ কাৰণে পইতা ভাত খাম মানে কিন্তু পইতা ভাতটো মানে আমি অকণমান বেলেগ ষ্টাইলত খাম মানে চাবচোন কেনেকৈ কি হয় এইটোৱে আজিৰ দিনৰ সাজটো ন এইফালে চাব মচুৰ দালিখিনি ধুনীয়াকৈ তিয়াই থৈ দিছে মানে এই পকৰি বনোৱা হ'ব ন প্ৰায় কিমান মিনিট সিজিব লাগে এইটো মানে তিয়াই দিছোঁ নহয় এইটো ফুলিব মানে অলপ সময় ফুলিব আৰু ন তাৰপিছত বনোৱা হ'ব ইয়াক পকৰি চাই থাকিব এনেকৈ চাওক আমি মানে
আমটো এতিয়া ধুনীয়াকৈ বাকলিটো গুচাই আছোঁ গুচাই পিনে এইখিনি আম টেঙাও খোৱা হ'ব এইখিনি পান্তা ভাতটো খোৱা হ'ব এইটো আমটো ধুনীয়াকৈ বাকলি এইটো আকৌ ৰজত এটৰ গছৰ হয় দেই আম গছৰ আম হয় ধুনীয়া আছে এইটো আমটো খাবলৈ একদম মজা ফাইনেলি এইফালে চাব আমাৰ বাকলিখিনি গুচোৱা হ'ল আৰু এতিয়া মানে এইফালে পানীত তিয়াই থৈ দিছে এইফালে পুদিনাখিনি এইফালে চাবচোন কিমান ফ্ৰেছ ফ্ৰেছ পুদিনা এইকেইটা বন্ধুসকল এইফালে চাব আমাৰ এইফালে মিনি চিলিণ্ডাৰ জ্বলিবৰ কাৰণে ৰেডি আৰু এতিয়া কেৰাহী পাতি দিলে আৰু এইফালে এতিয়া ইয়াত আণ্ডা বইল কৰা হ'ব মানে চেক কৰি আছে মানে কিবা হৈছে নেকি বুলি নতুন নতুনটো চেক কৰি লোৱাটো ভাল ন এইফালে চাব দুটা আণ্ডা প্ৰায় বইল হৈ আছে এইফালে ধুনীয়াকৈ বন্ধুসকল এইখিনি ডিমটো বইল হৈ আছে তেতিয়ালৈকে মানে এইটো পুদিনাখিনি আৰু আমখিনি মানে আমি মিক্সিত খুন্দি ল'ম মিক্সিত খুন্দি পিনি মানে ইয়াৰ চাটনিটো মানে মিক্সাৰটো মানে বনাই লওঁ তেতিয়ালৈকে এতিয়া দি আছোঁ লাহে লাহে বন্ধুসকল এতিয়া মানে এইফালে চাব এই গ্ৰাইণ্ডাৰত এইফালে যোনখিনি পুদিনা আছিলে যে এইফালে ছিঙি এইফালে গ্ৰাইণ্ডাৰত দি আছে মানে এই পিছা হ'ব ধুনীয়াকৈ ন এইফালে বইল হৈ আছে লাহে লাহে তেতিয়ালৈকে এইটো ৰেডি কৰি লওঁ এইটো মানে আমাৰ চালাড আৰু টেঙা আৰু পেটৰ কাৰণে ভাল ঠাণ্ডা থাকে আৰু পেট আৰু বন্ধুসকল এতিয়া মানে এইফালে চাব আম টেঙাখিনি কাটি পেলাই ইয়াত ধুনীয়াকৈ সৰু সৰুকৈ শ্লাইচকৈ কাটি ইয়াত দি দিবগৈ গ্ৰাইণ্ডাৰত যাতে একেলগে মানে ধুনীয়াকৈ পিচি মিক্স হৈ যায় আৰু নিমখটো ইয়াতে দি দিবি ন ভাই টেষ্ট কৰিছোঁ ভাই তই খাইছা প্ৰথমতে কাটাই নাখায় এনে বেলেগেহে টেষ্ট কৰা আৰু বেলেগে টেষ্ট কৰে নেকি হ'ব টেষ্ট কৰিয়ে চাওঁ নেকি এইফালে গছৰ আম হয় ভাই টেঙামূৰীয়া ভাৱটো অলপ আগতকৈ কমিছে সেইদিনাখন যে খাইছিলোঁ নহয় হয় নেকি ন চবৰে আমাৰ টেষ্টটো বেলেগ ন আৰু এইফালে চাব জলকীয়াখিনি ধুই লৈছে মানে লাষ্টত এইফালে ক'লা জলকীয়াখিনি এইফালে চাব গ্ৰাইণ্ডাৰত দি দিছে ইয়াক পিছা হ'ব মানে ধুনীয়াকৈ জ্বলাটো এতিয়া ফিল কৰা নাই বাৰু খোৱাৰ পাছত গম পাম কিমান জ্বলা এইফালে নিমখ দি দিবগৈ জোখৰ মতে নিমখ লৈ ল'ব পাৰে আৰু আপোনালোকে এতিয়া ইয়াক ঢাকনি মাৰা হ'ল এইফালে চাব প্ৰায় বইল হোৱাৰে আৰু নাইফ এইফালে চাব ফাইনেলি গ্ৰাইণ্ডিং কৰা হ'ল আৰু এইফালে আম আৰু পুদিনা চাটনি এইফালে চাব চাই পিনে কাৰ কাৰ মুখত পানী আহিছে ক'বচোন গৰমত এইটোৱে মজা আৰু ন একদম আম আৰু পুদিনা চাটনি চাওচোন একদম পুৰা ক'বই নালাগে আৰু এইখিনি আণ্ডা বইল হৈ গ'ল এইফালে আমাৰ আণ্ডা বইল ৰেডি ফাইনেলি এইফালে চাব গ্ৰাইণ্ডাৰত প্ৰায় মচুৰ দালিখিনি গ্ৰাইণ্ডিং কৰা হ'ল আৰু মানে এইটো গ্ৰাইণ্ড কৰা হ'ল মিক্সি কৰা হ'ল তাৰপিছত এইটো কি কৰিম আমি ইয়াত ঢালি দিম দালিখিনি ঢালি দিবগৈ আৰু কি ধুনীয়াকৈ মিহি কৰা হৈছে পইতা ভাত লগতে পকৰি লগতে চাটনি খোৱা মানে আমাৰ খোৱা সাজটোৱে বেলেগ আজি মানে আজি দুপৰীয়াৰ আহাৰটো মানে অকণ আমি ইউনিক কৰিছোঁ পইতা ভাত হ'ব পাৰে পইতা ভাত কিন্তু পইতা ভাতটো মানে আমি অকণ স্পেচিয়েলি কৰিছোঁ মানে পইতা ভাত বুলি এনেকুৱাকৈ পইতা ভাত নহয় আৰু এইটো হয় ঠিক আছে তাৰপিছত এইটো ইয়াত কেইটামান পিঁয়াজ লাগিব নহয় পিঁয়াজটো কাটি লওঁ এইফালে পিঁয়াজখিনি কাটি আছে তপন ভাই এইফালে চাব স্পেচিয়েল হেণ্ডমেড গ্ৰাইণ্ডাৰ আৰু এইটো মানে পিঁয়াজখিনি মিহি মিহি কাটিব লাগেতো এতিয়া পিঁয়াজখিনি মিহি মিহি কাটি থাকিবলৈ আমাৰ
চবে নোৱাৰে এতিয়া পিঁয়াজটোতো চকু পানী ওলাই দিয়ে ন চাকুটোৱে মই ধাৰ কৰিছিলোঁ অথনি এনেকুৱা মাৰিছিলোঁ হাতত লাগি গ'ল কাটা নাই যে এতিয়া বহুত এইফালে হেণ্ড গ্ৰাইণ্ডাৰ এইটো এমাজনত কিনিব পায় ফ্লিপকাৰ্টত পায় ফ্লিপকাৰ্টত ন এই ভাই বক্সটোত কি আছে এনেকুৱা ইয়াত কৰ্ণফ্ল'ৰ ন চাব পিঁয়াজখিনি প্ৰায় কাটা হ'ল এতিয়া জলকীয়াখিনি দি দিব ইয়াত দিলোঁ এইটো এনেকৈ লগাম চাব দে কেনেকৈ মাৰিব এইটো চাব পাৰিছেনে হাতৰ পৰা এনেকৈ টানিব লাগে মই ভাবোঁ মানে জ্বলা চানা ওলাই পেলাই এনেকৈ ল'ব লাগে চাওক না এইফালে চাবচোন কি ধুনীয়াকৈ মিক্সাৰ চানা বেচে যে সেইটো এনেকৈহে ল'ব লাগে হাতৰ পৰা প্ৰিক 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 কৰি থাকে টাইম পাছ কৰি থাকে আৰু হাতটো বি লেতেৰা ফেতেৰাই থাকে নে চপাই থাকে নাজানো এনেকৈ লগাব লাগে লগালগ কাটি দিব লাগে এইফালে চাবচোন ধুনীয়াকৈ ভাই তই মিক্সাৰ চানা বনাব পাৰিবি কিন্তু দেই বেয়া চলিব আকৌ ডেঞ্জাৰ ন এইটো ল'ব লাগে আৰু চাক 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 মাৰি দিব লাগে হাতৰ পৰা চাচোন কি ধুনীয়া কাটা হৈছে নাই জলকীয়াৰ গোন্ধ আহি গৈছে ভাই কৈছো না লোকেল জলকীয়া যে গছৰ ঝাল আছে মানে এইটো হ'ল এতিয়া এইটো তোমাৰ মানে ইয়াত এনেকৈ ভৰাই থৈ দিবগৈ আৰু এতিয়া চাইড দেই এতিয়া ইয়াত দিয়া হ'ব এইফালে চাব এমাজনৰ ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰা হৈছিলে মিষ্টাৰ কুল কৰ্ণফ্ল'ৰ মানে ইয়াত বেলেগে আটা দিয়ে মানে এইটো যে বনাইছে ন কিবা দালিৰ পকৰিটো যে কোনোবাই আটা দিয়ে কোনোবাই কৰ্ণফ্ল'ৰ দিয়ে কৰ্ণফ্ল'ৰ দিলে বেছি ভাল হয় মানে ক্ৰিস্পিনেছটো আহে বেচন দিয়ে কিন্তু এই কৰ্ণফ্ল'ৰটো বহুত মানুহে নিদিয়ে মানে আমি দিছোঁ মানে কিয় কাৰণে এইটো মানে কি আহিব কৈ ক্ৰিস্পিনেছ ফ্লেভাৰটো আহিবৰ কাৰণে একদম কৰকৰীয়া টাইপ হয় আৰু খায়ো বেছি টেষ্টি হয় চাবচোন প্ৰায় এইটো 200 গ্ৰাম মই এইটো 150 গ্ৰাম মান দি দিলোঁ ইয়াত চাব কৰ্ণফ্ল'ৰ দি দিলে ধুনীয়াকৈ দিয়ে দিওঁ গোটেইটোৱে দি দিওঁ 200 গ্ৰাম কৰ্ণফ্ল'ৰ দি দিলোঁ অলপ থৈও লাভ নাই চাব ইয়াত এতিয়া দিব নিমখ সোৱাদ অনুসাৰ নিমখ তাৰপিছত আহি গ'ল আমাৰ এইটো হালধি ৰংগুৰি পাউডাৰ অলপ দিবি ভাই এইটো নেপালী হালধি ন নেপালী মানুহ বেচা চাব হালধি দিয়া হ'ল এতিয়া এইটো চামুচৰ কাম নাই হাতৰ কাম আছে এতিয়া হাতৰ কাম মানে হাতেদি ধুনীয়াকৈ এইফালে চাব চাওকচোন কি ধুনীয়া লাগিছে ন চাই পইতা ভাত লগতে পকৰি ক'বই নালাগে কি মজা লাগি আছে চবে কয় হোটেল খুলিবৰ কাৰণে আমাক ভাই মনত পৰি গৈছে সেইটো কাৰণে মই হাঁহিছো মেৰে চালে তো আৰু ক'ব তহঁতে বহুত খাট্টা মানুহ আৰু ইমান স্পেচিয়েল পইতা ভাত ফাইনেলি এইফালে হৈ গ'ল এতিয়া এক ফ্ৰাই কৰা হ'ব ন ফ্ৰাই কৰা হ'ব মানে মই এইটো চামুচ দিয়ে মানে তেনেকুৱা কৰিলোঁ কেৰাহী প্ৰায় গৰম হৈ গ'ল আৰু এতিয়া ইয়াত দি দিব তপন ভাই ৰিফাইন তেল নেকি ভাই মানে বন্ধ কৰিলে এইটো শুকাইছিলোঁ মানে ইয়াত থৈছিলোঁ পানী সোমাইছে মানে এতিয়া এনে চিন্তা শুকাই কি লাভ আৰু এইখিনি এইটো দি দিওঁ চাব গোটেইটোৱে দি দিছোঁ
সকল এইফালে চাব পকৰি যোগাৰ ৰেডি একদম মানে দোকানৰ ষ্টাইলত পকৰি বনাইছে আজি সেইদিনা বন্ধুসকল মই এনেকৈ বনাই থাকোঁতে মানে আঙুলিতে ডাইৰেক্ট মোবাই গৈছিলোঁ তেলত দেখাইছিলোঁ ৰিক্সো থাকে ন ভাই এইচব বনাওঁতে চাব ওলোটাই দিছে পুৰা ক্ৰিস্পিনেছৰ ফ্লেভাৰটো আহি গৈছে ইয়াত চাবচোন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই বন্ধুসকল পকৰিটো সৰু সৰু দিছিলোঁ কিমান ডাঙৰ ডাঙৰ ওলাইছে চাইছে নাই এইটো কিহৰ কাৰণে হৈছে কৰ্ণফ্ল'ৰ দিয়াৰ কাৰণে অথনি মানে গৰমৰ কাৰণে পকৰি খাবই পৰা নাই এতিয়া উতাওলা হৈ আছোঁ আৰু খাবৰ কাৰণে প্ৰায় এইফালে ঠাণ্ডা হ'ল এইফালে কেনে হৈছে নিমখটো হৈছে নাই নালা দিম নেকি নিমখ কাৰিকৰ থেংক ইউ দেই পাৰফেক্ট মজা নহ'লে এইবাৰ যাব অকল ফাইনেলি এইফালে চাব আমাৰ পইতা ভাত ৰেডি মানে এইফালে পুষ্কিৰ কাৰণে ৰেডি ইও মানে আজি আমাৰ লগত প্ৰথমবাৰ মানে বহুত দিনৰ মূৰত বহিছে আৰু ই আৰু এইফালে চাব চাটনি এইফালে তপন ভাই মানে ধুনীয়াকৈ এইফালে নেমু চেমু গোটেই ৰেডি কৰি আছে এইফালে আছে আন্দা পিঁয়াজ তাৰপিছত এইফালে জলকীয়া আৰু এইফালে তপন ভাইৰ কাৰণে ধুনীয়াকৈ মানে পূৰা ছেটআপটো ৰেডি কৰি লৈছে এইফালে এতিয়া কাটিব মানে নেমু কাটি আছে আৰু এইফালে পইতা ভাতত দিবৰ কাৰণে আৰু এইফালে চাব মেইন বস্তুটো এইটো পকৰি ভাই আজি মজা ন নেমু চেপি পকৰি এইখিনি এইটো দেখাই দি আছোঁ এইটো চাটনিটো আছে এইটো চাটনিটো বহুত আম পুদিনা চাটনি বহুত স্পেচিয়েল চাটনি হয় এইটো একদম মানে সব হেণ্ডমেড মানে আজি দেই আজি মানে পুৰা ৰেডি হৈ আছে আৰু এইফালে দি আছোঁ চবকে এইখিনি তাৰপিছত নিমখটো দিয়া নাই মই এতিয়ালৈ এইটো চামুচটো আকৌ এবাৰ ধুই ল'ম মানে চামুচটো 4-5 বাৰলৈকে ধুই আছোঁ একো নাই লাহে লাহে এইটো মানে ইয়াত দি দিছোঁ নিমখটো থাকিবই যাৰ নিমখ যদি শ্বৰ্ট পৰে লৈ ল'ব পাৰে এইফালে বেবি কম খাই নিমখ আৰু এইখিনি আন্দা আছে আন্দা তাৰপিছত এইটো পিঁয়াজ চাওকচোন কি মজা লাগিছে চাই পেলাই চাটনিটো চাওক এইটো চাটনিটো যে এনেকৈ কালাৰিং আহিছে নহয় এইটো জলকীয়াটো যে ক'লা জলকীয়াটো যে সেইটোৰ কাৰণে এইটো কালাৰিং আহিছে চাব চাটনিৰ লগত ধুনীয়াকৈ দি দিম তাৰপিছত ইয়াকো এইখিনি অকণ দি দিম এই মই অকণ লাগিলে বেছিকৈ ল'ম মইনো চাটনি কৰি ভাল পাওঁ আৰু ইয়াত যাক লাগে সি ল'ব পাৰে আৰু এইফালে এতিয়া পকৰি এনেকৈ দি দিছোঁ 5টাকৈ দি আছোঁ বেবিকো 5টাই লৈ লওঁ আৰু এতিয়া এই কোনে পাই গাইছ চাওক না এইখিনি আন্দা পিঁয়াজ জলকীয়া ঠিক আছে তাৰপিছত এইখিনি নিমখ আছে পকৰি নেমু আম পুদিনা চাটনি ক'বই নালাগে আন্দাটো ক'লোৱে চাগে আৰু নেমুটো ক'লোৱে চাগে এতিয়া মানে ঠাণ্ডাটো মাৰি ল'ব ৰেডি কৰিব লাগে আৰু ন ঠাণ্ডাটো মাৰি ল'ব ফাইনেলি এইফালে চাব মানে যোনটো পইতা ভাত আছিলে এইফালে মই মানে প্ৰথমতে এইফালে পকৰিখিনি মানে পিটিকি ল'লোঁ তাৰপিছত এইফালে দিলোঁ নেমু চেপা হৈ গ'ল ধুনীয়াকৈ তাৰপিছত যোনটো পুদিনা চাটনি আছিলে বন্ধুসকল ইয়াতে মানে চব দি দিলোঁ এতিয়া মানে ইয়াক ধুনীয়াকৈ সানি আছোঁ লগতে এইফালে পিঁয়াজ একদম মানে এনেকৈ লৈ লৈছোঁগৈ এইফালে এনেকৈ লৈ এইফালে লগতে পিঁয়াজ আজি নিচিনা স্পেচিয়েল পইতা ভাত কেতিয়াও খোৱা নাই পান্তা ভাত নহ'লে মৰিচ পুৰা দিয়া খাইতাম বেংগলীত কৈ দিছোঁ দেই
পিঁয়াজটো মিহি মিহিকৈ কাটি শুকান জলকীয়া পুৰি পিনি তাৰপিছত এনেকৈ ধুনীয়াকৈ সানি পিনি মানে নিমখ অলপমান দি তাৰপিছত আলু পিটিকা থাকে সেনেকৈ খাওঁ কিন্তু আজি মানে অকণমান 2024 ষ্টাইলত খালোঁ মজা ন মজা লাগিছে এইফালে পইতা ভাত ভাল লাগিছে নাই পিঁয়াজ নেমুটো চেপি দিম পাৰিবি দে চেপি লগতে আন্দা আজি মানে বেলেগতকৈ বেলেগ অলপ ইউনিককৈ বনাই পেলাই খোৱা হৈছে আৰু আন্দাটোৱে খাই শেষ কৰোঁ আগত অলপ স্পাইচি হৈছে লগতে জলকীয়াটো আকৌ আজি সঁচা তাম্মাম হৈছে পান্তা ভাত কোনো খোৱা নাই থাকে ফাৰ্ষ্ট টাইম এনেকৈ খাইছোঁ আজি এইফালে আছে এইফালে খাই শেষ কৰিলোঁ আৰু পূৰা দবাই আছে তপনে পুচকি কেনেকুৱা হৈছে খাই ভাল লাগিছে ন বন্ধুসকল ফাইনেলি খোৱা বোৱা হ'ল আৰু এইফালে চাব পূৰা একদম কাঁহী বাচন পূৰা ধুই আছে মানে এইফালে তপন ভাই দুখৰ কথা মোৰ ঘৰতে মানে মই এনেকৈ ধুবলগীয়া হয় বন্ধুসকল সেইটোৱে আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত জনাওঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ টিল দেন টাটা বাই বাই